অন্য এক খবৰলৈ ষ্টুডিঅ' মজিয়াত মই নিশা শৰ্মা যোগী ঘোপাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ বিশাল স্মৃতিচাৰণ সভাৰ আয়োজন ব্ৰহ্মপুত্ৰ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ চিতাভস্ম বিসৰ্জন কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো যোগী ঘোপাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ বিশাল স্মৃতিচাৰণ সভাৰ আয়োজন ব্ৰহ্মপুত্ৰ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন কৰা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ যোগী ঘোপাৰ ব্ৰহ্মপুত্ৰ ঘাটত আজি সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া হয় এই উপলক্ষে চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল স্মৃতিচাৰণ সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে উক্ত অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ সম্ভাৱনা যাত্ৰাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিতাভস্মলৈ উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত থাকে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা বৰপেটাৰ সাংসদ আব্দুল খালেক বিধায়ক আব্দুল হাই নাগৰী বিধায়ক হুকুৰালী বিধায়ক ৰেকিবুদ্দিন আহমেদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰদীপ চৰকাৰ উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক জীৱন তথা কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুল ৰহিদ আহমেদ সম্পাদক গিৰীশ বৰুৱা বিধায়ক চেয়াৰমান আলী আহমেদ জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় প্ৰাক্তন বিধায়ক ৰহিম খান বঙাইগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আব্দুল কাছিমি আদিকে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থকাও দেখিবলৈ পোৱা গ'ল স্মৃতিচাৰণ সভাৰ শেষত বিশাল সমদলেৰে সম্ভাৱনা যাত্ৰা উলিয়াই যোগী ঘোপাৰ পুৰণি ফেৰী ঘাটত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ব্ৰহ্মপুত্ৰ নৈত বিসৰ্জন দিলে প্ৰথমে মই অসমবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খুব সুন্দৰভাৱে এই যাত্ৰা পাৰ হৈ গৈছে এতিয়া যোৰহাট পৰা শদিয়ালৈকে আৰু শদিয়াৰ পৰা আজি অভয়াপুৰীলৈকে খুব সুন্দৰ আৰু সফলভাৱে পাৰ হৈ গৈছে নিশ্চয় ৰাইজে এই শ্ৰদ্ধাঞ্জলি যাত্ৰাৰ লগত নিজৰ আশীৰ্বাদ আগবঢ়াইছে তেখেতৰ সহায় সহযোগ আছে আৰু ইমান যে সংখ্যাত মানুহ উপস্থিত আছে এইটোৱে প্ৰমাণ কৰে কি বহুত মানুহে গুৱাহাটী যাব নোৱাৰিলে কোভিডৰ হ'ব পাৰে বা অন্য কাৰণৰ বাবে বহুতে ৰাইজে গুৱাহাটী যাব নোৱাৰিলে আৰু আজি তাৰিখতো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিচাৰে আৰু সেইকাৰণে ৰাইজ উপস্থিত হৈছে এইটো প্ৰমাণ কৰে কি তেওঁ কিমান জনপ্ৰিয় আৰু যদিও তেওঁ এমহীয়া হৈ গ'ল তথাপিও এই যাত্ৰাৰ জৰিয়তে ৰাইজে আহিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ভাল লাগিছে কি নৱপ্ৰজন্ম যুৱকসকল যিসকলে 2001 চনৰ আগত জন্মই হোৱা নাই তেখেতৰ জন্ম হৈছে যোৱা 7-8 বছৰ সেইখন অসম তেওঁলোকে দেখাই নাই এই যাত্ৰাৰ জৰিয়তে যিসকল আমাৰ বুদ্ধিজীৱীসকল জ্যেষ্ঠ নাগৰিকসকল যিখিনি কথা কৈছে সেই জৰিয়তে অসমৰ বৰ্তমানৰ নৱপ্ৰজন্ম যুৱক সমাজ অসমৰ ইতিহাসৰ বাবে অৱগত হৈছে অসম কি আছিল আৰু কেনেকৈ এই পৰ্যায়লৈ আহিল সেই যাত্ৰাৰ বাবে আজি তেওঁলোকে অৱগত হৈছে তো ইতিহাসৰ বাবে তেওঁলোকে বুজিবলৈ এটা সুবিধা পাইছে আপোনালোকে দেখিছে কি এইখন সভাত মঞ্চত আমাৰ সকলো দলৰ নেতৃত্ব বিধায়কসকল প্ৰাক্তন মন্ত্ৰীসকল সাংসদ প্ৰাক্তন সাংসদ আমি সকলোৱে একজোট এই সময়ত তেওঁলোকে নিজৰ নিজৰ সমষ্টিত বা অঞ্চলত বিভিন্ন দায়িত্বত আছে কিন্তু আমাৰ সকলোৰ যে আৱেগ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতি যে আৱেগ সেই আৱেগ সেই টান আজ আমাক সকলক এই যাত্ৰালৈ টানি আনিছে আৰু মই ভাবোঁ আগন্তুক দিনত ৰাইজে আমি সকলোৱে এটা ৰাজহুৱা সংকল্প ল'ম যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত
অসমৰ গাঁৱৰ ৰোৱনী বোৱনীৰ ক্ষেত্ৰত, অসমৰ খেতিয়কসকলৰ ক্ষেত্ৰত, অসমৰ শিল্পীসকলৰ বাবে, বয়োজ্যেষ্ঠসকলৰ বাবে, চিকিৎসক আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, শিক্ষাগুৰুসকলৰ বাবে যি অধুৰা সপোন দেখিছিল বা সেই সপোন সম্পন্ন কৰিবলৈ আমি সকলোৱে আগন্তুক দিনত এটা ৰাজহুৱা সংকল্প ল'ম। প্ৰথমে মই